মই বৰ্তমান উপস্থিত আছোঁ কাৰ্বি আংলঙৰ এক সৌন্দৰ্যৰে ভৰা এক স্থানত। মোৰ কাষত এয়া কাৰ্বি আংলঙৰ কাংথিলাংছোৰ যি ৰূপোৱালী জলধাৰা সেউজ কাৰ্বি পাহাৰৰ পৰা বৈ আহিছে আৰু এই সৌন্দৰ্য উপভোগ কৰিবলৈ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা প্ৰতি বছৰেই পৰ্যটকসকল আহি উপস্থিত হৈছে। কিন্তু এইকেইদিন দেখা গৈছে যে উৎকট গৰমৰ বাবে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা লোক আহিবলৈ ধৰিছে। ইয়াত কোনোৱে গা ধুইছে, কোনোৱে সৌন্দৰ্য উপভোগ কৰিছে আৰু এই স্থানত কিছু লোক আছে। ক'ৰ পৰা আহিছে? মই হোজাই ইছলামনগৰৰ পৰা আহিছোঁ। বৰ ভাল লাগিছে, ধুনীয়া জেগা, মানুহ আহিব লাগে সদায় এইটো প্লেচত। ভাল ইমান গৰমত মানে ইয়াতে বহুত ঠাণ্ডা আছে, কোনো অসুবিধা নাই, কোনো কিয় নাই, বহুত ভাল লাগে ইয়াতে। কাইটালাংচু বুলি কয় এইটো জেগা। ৱাটাৰফল আছে ইয়াত, আহিব চব লোক এনজয় কৰিব লাগে আহি ইয়াতে। আগতে আহিছোঁ দুবাৰ আৰু আজিও আহিছোঁ। ইমান গৰমত ঘৰত মানে থাকিব নাযায়, ইয়াৰ কাৰণে আহিছোঁ আজি ইয়াত। হয়, উৎকট গৰমত দেখা গৈছে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা লোকসকল আহিছে। কাৰ্বি পাহাৰৰ যি সেউজ কাৰ্বি পাহাৰৰ ৰূপোৱালী জলধাৰা, ইয়াৰ সৌন্দৰ্য উপভোগ কৰিবলৈ আহিছে। উৎকট গৰমত গা ধুবলৈ আহিছে। কি ক'ব? বহুত গৰম পৰিছে। গৰম কাৰণে আমিও আহিছোঁ গা ধুবলৈ। ইয়াত আমি এইটো লোকেল, যদি চবৰ মানুহ কাংথিলাংছো, যদি জেগাটো ভাল আছে, যদি চবৰ মানুহ গম পায় আহি যাবি। ইয়াত জেগাত ভাল আছে, চাবলৈ জেগাত আছে আৰু থাকাও জেগাত আছে, ঠাণ্ডাও জেগাত আছে। চবৰ মানুহ আহি যাবি, অলপ মানে মানুহবিলাক ভাল হৈ যাব ইয়াত আহিলে। দেখা গৈছে যে পিঠিত কেঁচুৱা লৈও এই কাংথিলাংছোৰ সৌন্দৰ্য উপভোগ কৰিবলৈ আহিছে। ইয়াতে বাইদেউ ক'ৰ পৰা আহিছে? আমি লাঙিনৰ পৰা আহিছোঁ। কেনেকুৱা লাগিছে? আহি কিনি আমি ইমান ধুনীয়া লাগিছোঁ, ল'ৰা ছোৱালী আৰু জঙাই নাতি পুতি চব আহিছোঁ। আমি এতিয়া গা ধুই পেলাই ইমান ঠাণ্ডা লাগিছোঁ। গৰমৰ পৰা আহিছোঁ যে সেইকাৰণে গা ধুই পেলাই মানে ঠাণ্ডা লাগি গ'ল আৰু এতিয়া ভালে পাইছোঁ। আমি আগতো আহিছোঁ, আহি থাকোঁ আমি। হয়, উৎকট গৰমৰ পৰা দেখা গৈছে যে উৎকট গৰমৰ সময়ছোৱাত ইয়াত গা ধুইছে। গা ধুই মজা লাগিছে। কিন্তু আমি এইটো হাড়ঘাট কাৰ্বি আংলং, হাড়ঘাট একদম মজা লাগিছে, বহুত মজা লাগিছে। কিন্তু গৰমৰ দিনত বহুতে আহে না, আজি কিন্তু বহুত মানুহ হৈছে। কিন্তু দেওবাৰে কিন্তু বেছি মানুহ হয়, আজি কিন্তু আহি বহুত ভাল লাগিছে। আমি তিনিবাৰ হ'ল গা ধোৱা। ক'ৰ পৰা আহিছে? হাড়ঘাটৰ পৰা আহিছোঁ। ভাল লাগিছে, ভাল লাগিছে। আজি মই প্ৰথম আহিছোঁ আৰু নেক্সট বাৰ আহিম মানে ফেমিলিৰ লগত আহিম আৰু ভাল লাগিছে। আৰু নতুন ভাল লাগিছে মানে এনেকুৱা গৰম দিনত আহিব লাগে, চবেই গা ধুব লাগে, তো মানে এটা এনজয় ল'ব লাগে গৰম দিনত। অসমৰ যিমান মানুহ হয়, দেখা গৈছে উৎকট গৰমৰ পৰা ৰক্ষা পাবলৈ। আৰু লগতে মই পুনৰ উল্লেখ কৰিছোঁ যে এয়া হৈছে কাৰ্বি পাহাৰৰ ৰূপোৱালী জলধাৰা হিচাপে খ্যাত কাংথিলাংছোৰ যি সৌন্দৰ্য। ৰূপোৱালী জলধাৰা পাহাৰৰ ওপৰৰ পৰা তললৈ নামি আহিছে আৰু সেই ৰূপোৱালী জলধাৰাৰ যি সৌন্দৰ্য উপভোগ কৰিবলৈ বিভিন্ন সময়ত দেখা গৈছে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা পৰ্যটকসকল আহে। কিন্তু এইকেইদিন উৎকট গৰম পৰিছে আৰু গৰমৰ পৰা ৰক্ষা পাবলৈ দেখা গৈছে যে বিভিন্ন